আজি এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিলোঁ আৰু সিঁচৰিত হৈ থকা ঐতিহাসিক প্ৰাচীন কীৰ্তিচিহ্নসমূহ বেদখল মুক্ত কৰি বিজ্ঞানময় সংৰক্ষণ আৰু শোভাবৰ্ধনৰ দাবীত টাই আহোম ছাত্ৰ সন্থাই কেইবা বছৰ ধৰি আন্দোলন কৰি আছে আৰু আমি এতিয়াও আন্দোলন কৰিছোঁ। এতিয়ালৈকে চৰকাৰে এই সম্পদবিলাক বেদখল মুক্ত কৰি সম্পদবিলাকৰ সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ কাৰণে আজি টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মীসকল ৰাজপথলৈ ওলাই আহিছোঁ আৰু চৰকাৰক দাবী উত্থাপন কৰিছোঁ। খুব কম দিনৰ ভিতৰত শিৱসাগৰ ঐতিহাসিক যমুনা, তলাতল ঘৰ, ৰংগনাথ শিৱদৌল, ফাকুৱা দলকে আদি কৰি যিবিলাক সম্পদ আছে এই সম্পদবিলাকৰ যদি বিজ্ঞানময় সংৰক্ষণ আৰু শোভাবৰ্ধনৰ ব্যৱস্থা গ্ৰহণ নকৰে যে টাই আহোম ছাত্ৰ সন্থাই এক জংগী প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিব, যিকোনো পৰ্যায়লৈ যাবৰ কাৰণে সদৌ টাই আহোম ছাত্ৰ সন্থা সংগ্ৰামী সতীৰ্থসকল প্ৰস্তুত থাকিব।